নমস্কাৰ মই ৰাহুলে লৈ আহিছোঁ আগন্তুক হ'বলগীয়া অসম চৰকাৰৰ বিভিন্ন এক্সাম যেনে এডিআৰই আছাম পুলিচ ইত্যাদিৰ প্ৰতি লক্ষ্য কৰি কিছুমান ইম্পৰ্টেণ্ট এমচিকিউ তাৰে আজি আছাম লিটাৰেচাৰৰ পাৰ্ট 8 আলোচনা কৰিবলৈ ওলাইছোঁ আৰু ইতিমধ্যে মই বিভিন্ন ভিডিঅ'ৰ চিৰিজটো সম্পূৰ্ণ কৰিছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে পাব লিংকবোৰ আৰু ইতিমধ্যে হৈ যোৱা সকলোবোৰ ভিডিঅ'ৰ আপোনালোকে পিডিএফও ল'ব পাৰিব মোৰ টেলিগ্ৰাম চেনেলৰ পৰা টেলিগ্ৰাম চেনেলৰ লিংকো মই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যনতে দি দিম পিছে বলক পলম নকৰাকৈ আজিৰ পাৰ্ট 8 ভিডিঅ'টি আলোচনা কৰোঁ 108 নম্বৰ কোৱেশ্চন হু কম্প'জ দ্য ফেমাছ হিষ্টৰিকেল টেক্স অন এলিফেণ্ট হস্তিৰ বিদ্যাৰ্ণৱ হস্তিৰ বিদ্যাৰ্ণৱ বুকখন কোনে কম্প'জ কৰিছিল বুলি সুধিছে এ দিছে হেম সৰস্বতী বি দিছে ভৱেন্দ্ৰনাথ শইকীয়া চি দিছে সুকুমাৰ বৰকাইত ডি দিছে অতন বুঢ়াগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব চি সুকুমাৰ বৰকাইত সুকুমাৰ বৰকাইতে হাতীৰ ওপৰত ৰচনা কৰা বুকখন যিখনৰ নাম হৈছে হস্তিৰ বিদ্যাৰ্ণৱ সেইখন ৰচনা কৰিছিল আৰু এইখন আহোম ৰজা শিৱসিংহৰ দিনত ৰচনা কৰিছিল আৰু এই বুকখন আহোম ৰজা শিৱসিংহৰ পত্নীৰ অনুৰোধত ৰচনা কৰিছিল আৰু কোনজন পত্নীয়ে অনুৰোধ কৰিছিল যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবচোন মই বাৰু সঠিক এনচাৰটো যিজনে প্ৰথমতে দিব সেইজনৰ এনচাৰটো পিন কৰি দিম আৰু হাৰ্টটো দি দিম তেতিয়া আপোনালোকে গম পাই যাব সঠিক উত্তৰটো তদুপৰি সুকুমাৰ বৰকাইত আছিল আহোম ৰজা শিৱসিংহৰ ৰাজদৰবাৰৰ ৰাজকবি আৰু তেওঁ এই বুকখন হাতী কেনেকৈ লালন পালন কৰিব লাগে তাৰ ওপৰত ভিত্তি কৰি এই বুকখন ৰচনা কৰিছিল নেক্সট কোৱেশ্চন 109 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অভিযাত্ৰী অভিযাত্ৰী বুকখনৰ অথৰ কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নিৰুপমা বৰগোহাঁই বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নিৰুপমা বৰগোহাঁই অভিযাত্ৰী বুকখন লিখিছিল আৰু তেওঁ এই বুকখনৰ বাবে 1996 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে আৰু এইখন এখন আছিল উপন্যাস আৰু তেওঁ 2003 চনত আছাম ভেলী লিটাৰী এৱাৰ্ডো লাভ কৰিবলৈ সক্ষম হয় নেক্সট কুৱেশ্যন 110 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অঘৰী আত্মাৰ কাহিনী বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে নিৰুপমা বৰগোহাঁই বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনচাৰটো হ'ব বি সৈয়দ আব্দুল মলিকে অঘৰী আত্মাৰ কাহিনী বুকখন লিখিছিল আৰু এইখন ইংলিছৰ ট্ৰান্সলেশ্যন হৈছে বা ইংলিছ কপিটো হৈছে দ্য টেল অফ নমেডিক শ্বল আৰু তেওঁ এই বুকখনৰ বাবে 1972 চনত সাহিত্য একাডেমি বঁটাও লাভ কৰিবলৈ সক্ষম হয় আৰু তেওঁ 1992 চনত আছাম ভেলী লিটাৰী এৱাৰ্ডো লাভ কৰে নেক্সট কুৱেশ্যন 111 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া আৰু ইংৰাজীৰ অভিধান বুকখন কোনে ৰচনা কৰিছিল বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ নিৰুপমা বৰগোহাঁই বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মাইলছ ব্ৰনছনেই অসমীয়া আৰু ইংৰাজীৰ অভিধান লিখিছিল নেক্সট কুৱেশ্যন 112 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া ভাষা আৰু সংস্কৃতি বুকখন কোনে লিখিছিল বুলি সুধিছে আৰু ইয়াত দিছে অপশ্যন এ বিৰিঞ্চি কুমাৰ বৰুৱা বি দিছে সৈয়দ আব্দুল মলিক চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনচাৰটো হ'ব এ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া ভাষা আৰু সংস্কৃতি বুকখন লিখিছিল তাৰোপৰি সৈয়দ আব্দুল মলিকে অঘৰী আত্মাৰ কাহিনী লিখিছিল আৰু ভৱেন্দ্ৰনাথ শইকীয়া আছিল প্ৰথমজন অসম ভেলী লিটাৰী এৱাৰ্ড লাভ কৰা ব্যক্তি আৰু এই এৱাৰ্ড তেওঁ 1990 চনত লাভ কৰে আৰু তেওঁৰ আত্মজীৱনী এখনো আছিল সেইখনৰ নাম হৈছে জীৱন বৃত্ত নেক্সট কুৱেশ্যন 113 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া ব্যাকৰণ বুকখনৰ অৰ্থৰ কোন বুলি সুধিছে এ দিছে বিৰিঞ্চি কুমাৰ বৰুৱা বি দিছে হেমচন্দ্ৰ বৰুৱা চি দিছে ভৱেন্দ্ৰনাথ শইকীয়া ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনচাৰটো হ'ব বি হেমচন্দ্ৰ বৰুৱাই হৈছে অসমীয়া ব্যাকৰণ বুকখনৰ ৰচক আৰু ইয়াত দিছে বিৰিঞ্চি কুমাৰ বৰুৱাই সাহিত্য একাডেমি বঁটা লাভ কৰে 1964 চনত মৰণোত্তৰভাৱে আৰু তেওঁ অসমৰ লোক সংস্কৃতি ওপৰত এই বঁটা লাভ কৰে এখন অসমীয়া সংস্কৃতিৰ বা লোক সংস্কৃতিৰ ওপৰত ষ্টাডি কৰা বুক হয় নেক্সট কুৱেশ্যন 14 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসমীয়া ভাষাৰ ব্যাকৰণ বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে বিৰিঞ্চি কুমাৰ বৰুৱা বি দিছে হেমচন্দ্ৰ বৰুৱা চি দিছে নৰ্থন ব্ৰাউন ডি দিছে মাইলছ ব্ৰনছন ইয়াৰ ৰাইট এনচাৰটো হ'ব চি নৰ্থন ব্ৰাউনে হৈছে অসমীয়া ভাষাৰ ব্যাকৰণৰ ৰচক নেক্সট কুৱেশ্যন 115 নম্বৰ
হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসমীয়া সাহিত্যৰ বুৰঞ্জী অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখনৰ ৰচক কোন বুলি সুধিছে আৰু ইয়াত অপশ্যন দিছে এ নাথন ব্ৰাউন বি দিছে হেমচন্দ্ৰ বৰুৱা চি দিছে চিটো একে হৈ থাকিল ডি দিছে ডিম্বেশ্বৰ নেওগ ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি ডিম্বেশ্বৰ নেওগ ডিম্বেশ্বৰ নেওগে হৈছে অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখনৰ ৰচক নেক্সট কুৱেশ্যন 116 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসমীয়া ল'ৰাৰ মিত্ৰ অসমীয়া ল'ৰাৰ মিত্ৰ বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে হীৰেণ গোহাঁই চি দিছে কাঞ্চন বৰুৱা ডি দিছে বাণীকান্ত কাকতি ইয়াৰ ৰাইট এনচাৰটো হ'ব এ আনন্দৰাম ঢেকিয়াল ফুকন আনন্দৰাম ঢেকিয়াল ফুকনে হৈছে অসমীয়া ল'ৰাৰ মিত্ৰ বুকখনৰ ৰচক নেক্সট কুৱেশ্যন 117 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক মহাপুৰুষীয়া পৰম্পৰা বুকখনৰ অথৰ কোন বুলি সুধিছে বা লেখক কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে হীৰেণ গোহাঁই চি দিছে কাঞ্চন বৰুৱা ডি দিছে বাণীকান্ত কাকতি ইয়াৰ ৰাইট এনচাৰটো হ'ব হীৰেণ গোহাঁই হৈছে মহাপুৰুষীয়া পৰম্পৰা বুকখনৰ ৰচক তেওঁ 1989 চনত অসমীয়া জাতীয় জীৱনতা মহাপুৰুষীয়া পৰম্পৰা বা চমুকৈ মহাপুৰুষীয়া পৰম্পৰা বুলি কোৱা পৰে এই বুকখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 118 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক অসীমত যাৰ হেৰাল সীমা ফেমাছ বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে আনন্দৰাম ঢেকিয়াল ফুকন বি দিছে হীৰেণ গোহাঁই চি দিছে কাঞ্চন বৰুৱা ডি দিছে বাণীকান্ত কাকতি ইয়াৰ ৰাইট এনচাৰটো হ'ব চি কাঞ্চন বৰুৱাই অসীমত যাৰ হেৰাল সীমা বুকখন লিখিছিল আৰু তেওঁ এই বুকখন 1945 চনত প্ৰথম পাব্লিছ কৰে বা ফাৰ্ষ্ট এডিশ্যন পাব্লিছ কৰে আৰু তেওঁৰ অন্য এটি নাম হৈছে ভুৱন মোহন বৰুৱা নেক্সট কুৱেশ্যন 119 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক আধালিখা দস্তাবেজ বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ মামণি ৰয়ছম গোস্বামীয়ে আধালিখা দস্তাবেজ লিখিছিল এইখন হৈছে তেওঁৰ আত্মজীৱনী নেক্সট কুৱেশ্যন 120 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক উত্তৰাখণ্ড ৰামায়ণৰ অথৰ কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব চি শ্ৰীমন্ত শংকৰদেৱে উত্তৰাখণ্ড ৰামায়ণ লিখিছে নেক্সট কুৱেশ্যন 121 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো বি ডিম্বেশ্বৰ নেওগে আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী বুকখন লিখিছিল নেক্সট কুৱেশ্যন 122 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক ককাদেউতা আৰু নাতিলৰা বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে মামণি ৰয়ছম গোস্বামী বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি লক্ষ্মীনাথ বেজবৰুৱাই ককাদেউতা আৰু নাতিলৰা বুকখন লিখিছিল নেক্সট কুৱেশ্যন 123 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক কথাগুৰু চৰিত্ৰৰ লেখক কোন বুলি সুধিছে এ দিছে ৰামচৰণ ঠাকুৰ বি দিছে ডিম্বেশ্বৰ নেওগ চি দিছে শ্ৰীমন্ত শংকৰদেৱ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰামচৰণ ঠাকুৰে কথাগুৰু চৰিত লিখিছিল নেক্সট কুৱেশ্যন 124 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক নামঘৰীয়া বুকখনৰ অথৰ কোন বুলি সুধিছে এ দিছে অতুলানন্দ গোস্বামী বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ অতুলানন্দ গোস্বামীয়ে নামঘৰীয়া বুকখন লিখিছিল তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰে 2006 চনত আৰু তেওঁ চেনেহ জৰীৰ গ্ৰন্থিৰ বাবে এই বঁটা লাভ কৰে এইখন এখন শ্বৰ্ট ষ্টৰী হয় নেক্সট কুৱেশ্যন 125 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক নীলকণ্ঠী ব্ৰজ কোনে লিখিছিল বুলি সুধিছে এ দিছে অতুলানন্দ গোস্বামী বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে মামণি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি মামণি ৰয়ছম গোস্বামীয়ে নীলকান্থী ব্ৰজ বুকখন লিখিছিল তাৰোপৰি 1982 চনত তেওঁ মামৰে ধৰা তৰোৱাল উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 126 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক মিৰি জীয়ৰী এণ্ড মনুমতি দুখন ছেপাৰেট বুক সেই বুক দুখনৰ অথৰ কোন বুলি সুধিছে এ দিছে ৰজনীকান্ত বৰদলৈ বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেওগ ডি দিছে মামণি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰজনীকান্ত বৰদলৈ মিৰি জীয়ৰী আৰু মনুমতি
এই দুখন উপন্যাস লিখিছিল মিৰিজীয়ৰী উপন্যাসখন এটি প্ৰেম কাহিনী আৰু এই প্ৰেম কাহিনীৰ মুখ্য চৰিত্ৰ দুটা হৈছে জংকী আৰু পানৈ আৰু খুনাখুটিৰ পাৰৰ এটি কাহিনী নেক্সট কুৱেশ্যন 127 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল মামৰে ধৰা তৰোৱাল ফেমাছ নভেলখনৰ অথৰ কোন বুলি সুধিছে মই ইতিমধ্যে কৈ আহিছোঁ এ দিছে ৰজনীকান্ত বৰদলৈ বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেক ডি দিছে মামনি ৰয়ছম গোস্বামী ইয়াৰ ৰাইট এনচাৰটো হ'ব মামনি ৰয়ছম গোস্বামী অৰ্থাৎ ডি হ'ব ইয়াৰ ৰাইট এনচাৰ আৰু এইখন বুকৰ বাবে 1982 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে নেক্সট কুৱেশ্যন 128 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ নভেল দেওলংখাই ফেমাছ নভেল দেওলংখাইখনৰ অথৰ কোন বুলি সুধিছে আৰু ইয়াত অপশ্যনসমূহ দিছে এ ৰীতা চৌধুৰী বি দিছে ৰামচৰণ ঠাকুৰ চি দিছে ডিম্বেশ্বৰ নেক ডি দিছে মামনি ৰয়ছম গোস্বামীটো কমপ্লিট নহ'ল গ'জ হৈ থাকিল ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ৰীতা চৌধুৰীয়ে দেওলংখাই উপন্যাসখন লিখিছিল আৰু এই উপন্যাসখনৰ বাবে 2008 চনত তেওঁ সাহিত্য একাডেমী বঁটাও লাভ কৰে নেক্সট কুৱেশ্যন 129 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ মেকং নৈ দেখিলো ফেমাছ বুক হ'ব লাগিছিল এ দিছে ডিম্বেশ্বৰ নেক বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হোমেন বৰগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব চি হেম বৰুৱাই লিখিছিল মেকং নৈ দেখিলো নেক্সট কুৱেশ্যন 130 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক হালধীয়া চৰাই বাওধান খাই বুকখন কোনে লিখিছিল বুলি সুধিছে এ দিছে ডিম্বেশ্বৰ নেক বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হোমেন বৰগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হোমেন বৰগোহাঁয়ে হালধীয়া চৰাই বাওধান খাই বুকখন লিখিছিল নেক্সট কুৱেশ্যন 131 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক এই অৰণ্য এই মহাসাগৰ বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে নৱকান্ত বৰুৱা বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হোমেন বৰগোহাঁই ইয়াৰ ৰাইট এনচাৰটো হ'ব এ নৱকান্ত বৰুৱাই এই অৰণ্য এই মহাসাগৰ বুকখন লিখিছিল নেক্সট কুৱেশ্যন 132 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ আছামিজ ডিক্সনাৰী হেমকোষ অসমীয়া ফেমাছ ডিক্সনাৰী হেমকোষখনৰ ৰচক কোন বুলি সুধিছে এ দিছে নৱকান্ত বৰুৱা বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হেমচন্দ্ৰ বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব ডি হেমচন্দ্ৰ বৰুৱাই আছামিজ ডিক্সনাৰী হেমকোষখন লিখিছিল নেক্সট কুৱেশ্যন 133 নম্বৰ হু ইজ দ্য অথৰ অফ দ্য ফেমাছ বুক হিষ্ট্ৰী অফ আছাম বুকখনৰ ৰচক কোন বুলি সুধিছে এ দিছে এডৱাৰ্ড গেট বি দিছে হেম সৰস্বতী চি দিছে হেম বৰুৱা ডি দিছে হেমচন্দ্ৰ বৰুৱা ইয়াৰ ৰাইট এনচাৰটো হ'ব এ এডৱাৰ্ড গেটে হিষ্ট্ৰী অফ আছাম বুকখন লিখিছিল সো আজিলৈ মানে আশা কৰোঁ মোৰ ভিডিঅ'টিৰ জৰিয়তে আপোনালোকে উপকৃত হ'ব যদি ভিডিঅ'টি ভাল লাগিছে লাইক কৰিব কিবা আপডেট কৰিবলগীয়া থাকিলে মোক কমেণ্ট কৰি জনাব পাৰে তদুপৰি কোনোবা আপোনালোকৰ বন্ধু বান্ধৱীয়ে যদি অসম চৰকাৰৰ বিভিন্ন এক্সামৰ প্ৰস্তুতি চলাই আছে পাৰিলে তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব আৰু যোৱাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব আজিলৈ মানে পুনৰ এটি নতুন ভিডিঅ'লৈ অতি শীঘ্ৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ